প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL কৰাৰ আজি নতুন এটা আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যদি আপোনালোকে এতিয়ালৈকে চৰকাৰে ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। চৰকাৰী ঘৰৰ 25-26 নতুন লিষ্ট আজি মুকলি হৈ গ'ল। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কেনেকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা 25-26 নতুন লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ 25-26 নতুন লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব পাৰিব। কেনেকুৱাকৈ আপোনালোকে চেক কৰিব আপোনাৰ নিজৰ মোবাইলৰ পৰা মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayc.nic.in। এইটো অপশ্যনত অহাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাসব। এতিয়া আপোনালোকে আৱাসৰ ওপৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ইয়াত বহুতো ছাৰ্ভিচৰ নাম ইয়াত দিয়া আছে। ইয়াত চাব ইয়াত কিন্তু ABCDৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব ইয়াত যিটো S নম্বৰত অপশ্যন দিয়া থাকিব ইয়াত যিটো S নম্বৰ অপশ্যন দিয়া আছে ছ'চিয়েল অডিট ৰিপৰ্ট ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে ইয়াত চাইলৈ ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া আছে এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব ফাৰ্ষ্ট দি আছে অল ষ্টেট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আপোনালোকে ষ্টেট নাম আসাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাইলৈ ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাইলৈ ইয়াত যিটো আপোনালোকৰ পঞ্চায়তৰ নাম হয় আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত যিটো আপোনালোকৰ এড্ৰেছটো চিলেক্ট কৰি লৈ ল'ব। ষ্টেট নাম ডিষ্ট্ৰিক্টৰ নাম ব্লকৰ নাম আৰু পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব চন। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। তাৰপিছত ইয়াত চাব একেবাৰে তলত দি আছে 25 and 26। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব 25 and 26। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। এতিয়া আপোনালোকে ইয়াৰ পৰা এইটো চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনাৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি ছাবমিটত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ নতুন লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ 25-26। এতিয়া আপোনালোকে লিষ্টটো চেক কৰি ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইয়াত ফাৰ্ষ্ট আপোনাৰ নাম দিয়া থাকিব আপোনাৰ ফাদাৰ্ছ নাম থাকিব ইয়াত আপোনাৰ ঘৰৰ ID নম্বৰ দিয়া থাকিব। যদি আপোনালোকৰ লিষ্টত নাম আহিছে কেনেকৈ চেক কৰিব যে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। ইয়াত চাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ দিয়া আছে। এতিয়া আপোনালোকৰ যদি নামটো লিষ্টত থাকে আপোনালোকে ইয়াৰ পৰা যিটো আপোনালোকৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ হয় আপোনালোকে ইয়াৰ পৰা ID নম্বৰটো কপি কৰি লৈ ল'ব। এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। হোৱাৰ পিছত ইয়াত চাব 5 নম্বৰত দিয়া থাকিব ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনাৰ ওচৰত আৰু এটা নতুন ইয়াত অপশ্যন আহি যাব এনেকুৱাকৈ। ইয়াত চাব 1 নম্বৰত দিয়া থাকিব IAY PMAYC বেনিফিচিয়াৰী। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ইয়াত যিটো আপোনাৰ ফাৰ্ষ্ট ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আছে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ID নম্বৰটো বহাই দিব। তাৰপিছত আপোনাৰ তাত যিটো কেপচা আহি যাব এতিয়া আপোনালোকে এই ফলত
কেপচাটো বহাই দিব। ফাৰ্ষ্ট বহাই দিব ঘৰৰ ID নম্বৰ, তাৰপিছত বহাই দিব আপোনালোকৰ কেপচা। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমুৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমুৰত ক্লিক কৰিব, এতিয়া কিন্তু ফাৰ্ষ্ট ইয়াত আপোনাৰ ওচৰত ডিটেইলছ সম্পূৰ্ণ অপেন হৈ যাব। এনেকুৱাকৈ ইয়াত ফাৰ্ষ্ট আপোনালোকৰ ফুল এড্ৰেছটো আহি যাব, আপোনাৰ ফুল নেম আহি যাব, ইয়াত আপোনাৰ ঘৰৰ ID নম্বৰটো আহি যাব। তাৰপিছত ইয়াত আপোনাৰ ডিটেইলছ আহি যাব, ইয়াত আপোনালোকৰ জব কাৰ্ড নম্বৰটো আহি যাব আৰু আপোনালোকৰ ইয়াৰ ঘৰৰ ফটোটো আহি যাব, যিটো আপোনাৰ ঘৰৰ ফটোটো আহি যাব। ইয়াত চাব যিসকল মানুহৰ কিন্তু 25-26 নতুন লিষ্টত নাম আহিছে, এতিয়া কিন্তু ঘৰৰ পইচা সোমোৱা নাই, সেইসকলৰ কিন্তু নৱেম্বৰ মাহত ঘৰৰ পইচা ফাৰ্ষ্ট কিস্তি সোমাই যাব। এতিয়া কিন্তু সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে। এতিয়া আপোনাৰ পৰা আৰু আপোনালোকৰ ডকুমেণ্ট জমা লৈছে, যিহেতু সকলো পঞ্চায়তে সকলোৱে কিন্তু যিসকল মানুহৰ 25-26 নতুন লিষ্টত নাম আহিছে, সকলোৱে কিন্তু নৱেম্বৰ মাহত ঘৰৰ পইচা লাভ কৰিব। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ 25-26 লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যিসকলৰ 25-26 নতুন লিষ্টত নাম আহিছে, সেইসকলে কিন্তু নৱেম্বৰ মাহত চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। সেইকাৰণে আপোনালোকে চেক কৰক যে আপোনালোকৰ 25-26 নতুন লিষ্টত নাম আহিছে নে অহা নাই। আপোনালোকে এনেকুৱাকৈ আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰক।